নমস্কাৰ ই কক্সালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ পাঠ 18 আমাৰ চৌপাশৰ বজাৰ এই পাঠটিৰ প্ৰথম আৰু দ্বিতীয় অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ তৃতীয় অংশ পঢ়িম এই পাঠটিৰ তৃতীয় অংশত আছে আমাৰ অনুশীলনীত কিছুমান প্ৰশ্ন আছে সেইবোৰৰ প্ৰশ্ন উত্তৰ আমি পঢ়িম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰশ্ন উত্তৰবোৰ পঢ়ো প্ৰথম প্ৰশ্নটো হৈছে বিনিময় প্ৰথা কাক বোলে সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটো বিনিময় প্ৰথা বোলে সামগ্ৰীৰ সলনি যেতিয়া আমি সামগ্ৰী বিনিময় কৰো সেই প্ৰথাটোকে বিনিময় প্ৰথা বোলে যেনে এজন ব্যক্তিৰ ধৰা চাউলৰ প্ৰয়োজন আছে আৰু তেও আন এজন ব্যক্তিৰ পৰা চাউল লব তাৰ বিনিময়ত তেও আনজন ব্যক্তিক দাইল দিব এই প্ৰথাটোৱে হৈছে বিনিময় প্ৰথা এতিয়া খ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ মানে কি বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজো য'ত গ্ৰাহক আৰু বিক্ৰেতাৰ পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা হয় বজাৰ মানে হৈছে এটুকুৰা নিৰ্দিষ্ট ঠাই য'ত বিক্ৰেতা আৰু গ্ৰাহকৰ পৰস্পৰ মুখামুখি হয় আৰু টকাৰ বিনিময়ত বা মুদ্ৰাৰ বিনিময়ত বস্তুৰ কিনা বেচা হয় এতিয়া গ নম্বৰ প্ৰশ্নটো হৈছে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি দৈনিক বজাৰ মানে হৈছে এই বজাৰবোৰ সদায় বহে সপ্তাহৰ প্ৰতিদিনে এই বজাৰবোৰ বহে আৰু এই বজাৰৰ সুবিধাসমূহ হ'ল দৈনিক বজাৰসমূহ চাই হোৱা বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰিব দৈনিক বজাৰসমূহ চাই হয় আৰু সেইবাবে তাত প্ৰয়োজন অনুসৰি বস্তুবোৰ আমি পাব পাৰো দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয় দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় যাতে গ্ৰাহকসমূহৰ কোনো অসুবিধা নহয় এতিয়া ঘ নম্বৰ প্ৰশ্নটো বস্তুৰ দাম বা দৰ মানে কি বস্তু দাম থাকে বস্তু আমি এটা দামত কিনো আৰু কি বস্তুৰ দাম মানেনো কি বস্তু এটা ক্ৰয় মূল্য প্ৰদান কৰো তাকে বস্তুৰ দাম বা দৰ বুলি কোৱা হয় যেতিয়া বস্তু এটা আমি কিনোতে এটা মূল্য প্ৰদান কৰো তাকে বস্তুটোৰ দাম বুলি কোৱা হয় এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় সাপ্তাহিক বজাৰ মানে তোমালোকে জানা সপ্তাহৰ এটা নিৰ্দিষ্ট দিনতে এই বজাৰসমূহ বহে সপ্তাহৰ যিকোনো এটা দিন ধৰা ৰবিবাৰ বা মঙ্গলবাৰ সেই দিনতহে এই সাপ্তাহিক বজাৰবোৰ বহে আৰু সাপ্তাহিক বজাৰত দৈনিক বজাৰতকৈ বস্তুৰ দাম কম হয় কিয়নো সাপ্তাহিক বজাৰত একে জাতীয় সামগ্ৰীৰ বা বস্তুৰ কেইবাখনো দোকান থকাৰ বাবে দামটো কম হয় আৰু সাপ্তাহিক বজাৰবোৰত একে জাতীয় বস্তুবোৰৰ বহুতো দোকান থাকে সেইবাবে গ্ৰাহকৰ সুবিধা হয় আৰু সেই সাপ্তাহিক বজাৰবোৰত বস্তুৰ দাম কম হয় জোনবিল মেলা কিহৰ বাবে বিখ্যাত অসমৰ জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত জোনবিল মেলাখন মৰিগাঁওৰ জাগিৰোডত অনুষ্ঠিত হয় আৰু এই মেলাখনত বিনিময় প্ৰথা চলে এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ ক নম্বৰ প্ৰশ্নটি পঢ়িম দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি পাৰ্থক্য আছে দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হলে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰি লব পাৰো দৈনিক বজাৰসমূহ হৈছে চাই বজাৰ সপ্তাহৰ প্ৰতিটো দিনতে দৈনিক বজাৰসমূহ খোলা হয় আৰু যেতিয়া আমাৰ বস্তুৰ প্ৰয়োজন হয় তেতিয়া আমি দৈনিক বজাৰৰ পৰা বস্তু লব পাৰো আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে কিনিব নোৱাৰো যিবোৰ সাপ্তাহিক বজাৰ হৈছে সেইবোৰ বজাৰ নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট দিনতহে বহে আৰু সেই বজাৰবোৰ অস্থায়ী হয় সদায় নাথাকে আৰু সেই বজাৰবোৰত আমি সদায় বস্তু কিনিব নোৱাৰো নিৰ্দিষ্ট দিনটোত আমি বজাৰলৈ গলে তেতিয়াহে সাপ্তাহিক বজাৰত আমি বস্তু কিনিব পাৰো
এতিয়া আহো খ নম্বৰ প্ৰশ্নটিলৈ বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰ কৰে এই বজাৰবোৰ মানুহৰ প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ় উঠে ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্যান্য প্ৰয়োজনসমূহ দূৰ কৰে দৈনিক বজাৰসমূহ বা সাপ্তাহিক বজাৰসমূহ আমাৰ যিবোৰ প্ৰয়োজনীয় বস্তু সেইবোৰ কিনিবলৈ আমি এই বজাৰসমূহত যাওঁ আৰু মানুহৰ যিবোৰ প্ৰয়োজন সেইবোৰৰ ওপৰতে আমাৰ বজাৰসমূহ গঢ় লৈ উঠে এতিয়া আমি পঢ়ো আহা পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা পাইকাৰী বিক্ৰেতা থাকে বজাৰৰ পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতা থাকে আৰু পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তাসমূহ হৈছে পাইকাৰী বিক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাই যোগান ধৰে পাইকাৰী বিক্ৰেতা উৎপাদনকাৰীৰ পৰা সামগ্ৰীসমূহ অধিক পৰিমাণত কিনে আৰু কম দামত কিনে আৰু সেই সামগ্ৰীসমূহ খুচুৰা ব্যৱসায়ীসকলক বা খুচুৰা বিক্ৰেতাসকলক যোগান ধৰে পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীসমূহৰ দাম কম কিন্তু তেওঁলোকে অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰিব পাৰে খ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ শৃংখল মানে কি বজাৰবোৰৰ শৃংখলভাৱে পৰিচালনা হ'বলৈ যিবোৰ নীতি নিয়ম থাকে তাকে বজাৰ শৃংখল বোলে বজাৰ এখন ভালদৰে পৰিচালিত হ'বৰ কাৰণে কিছুমান নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মবোৰকে বজাৰ শৃংখল বুলি কোৱা হয় এতিয়া আমি শুদ্ধ উত্তৰটো বাছি উলিওৱা পঢ়ো আহা গ্ৰাহকে বস্তু ক্ৰয় কৰে পাইকাৰী বিক্ৰেতাৰ পৰা খুচুৰা বিক্ৰেতাৰ পৰা উৎপাদনকাৰীৰ পৰা গ্ৰাহকসকলে বস্তু কাৰ পৰা ক্ৰয় কৰে খুচুৰা বিক্ৰেতাৰ পৰা ক্ৰয় কৰে খ নম্বৰটো হৈছে বস্তু এটা কিনা দামতকৈ বিক্ৰীৰ দাম বেছি হলে ব্যৱসায়ীজনৰ কি হয় এজন বিক্ৰেতাই যেতিয়া বস্তু এটা কম দামত কিনি বেছি দামত বিক্ৰী কৰে তেতিয়া বিক্ৰেতাজনৰ লাভ হয় গ নম্বৰটো হৈছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক হকাৰ বা ফেৰিৱালা বোলে খ নম্বৰটো হৈছে সকলো ব্যক্তিয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে লাভ উপাৰ্জন কৰা বজাৰৰ সকলো বিক্ৰেতাই তেওঁলোকৰ মূল উদ্দেশ্য কি তেওঁলোকে যাতে যিসমূহ বস্তু বিক্ৰী কৰে সেইবোৰৰ পৰা লাভ উপাৰ্জন কৰিব পাৰে এতিয়া আমি কৰো আহা খালি ঠাই পূৰ কৰা দেশৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰা কিনো আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কিহৰ সহায়ত কিনো টকা পইচা বা মুদ্ৰাৰ সহায়ত বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় নে কম হয় পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় বজাৰৰ পুৰণি ব্যৱস্থা দেশ হৈছে বজাৰৰ পুৰণি ব্যৱস্থা কি বজাৰ বিনিময় প্ৰথা হৈছে বজাৰৰ পুৰণি ব্যৱস্থা খ নম্বৰটোলৈ আহো উৎপাদনকাৰীৰ পৰা বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে কোন বিক্ৰেতাই উৎপাদনকাৰীৰ পৰা সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে পাইকাৰী বিক্ৰেতাই আৰু পাইকাৰী বিক্ৰেতাই এই বস্তুসমূহ খুচুৰা বিক্ৰেতাক বিক্ৰী কৰে আৰু খুচুৰা বিক্ৰেতাই এই বস্তুসমূহ কাক বিক্ৰী কৰে আমাক গ্ৰাহকসকলক বিক্ৰী কৰে ঙ নম্বৰটো হৈছে ডেছ হৈছে বস্তু কিনা বেচাৰ মাধ্যম কি হ'ব মুদ্ৰা মুদ্ৰা হৈছে বস্তুৰ কিনা বেচা কৰা মাধ্যম খ নম্বৰটো হৈছে ক্ৰয় দামতকৈ বিক্ৰীৰ দাম কম হলে ডেছ হয় ক্ৰয় দামতকৈ বিক্ৰীৰ দাম
কম হলে বিক্ৰেতাজনৰ লোকচান হয় এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো হৈছে এটা প্ৰকল্প মানে হৈছে প্ৰজেক্ট আৰু সেইটো তোমালোকে ঘৰত কৰিবা তুমি বাস কৰা অঞ্চলত থলুৱা উৎপাদিত বিক্ৰীযোগ্য সামগ্ৰীসমূহ এখন তালিকা প্ৰস্তুত কৰি সেই সামগ্ৰীসমূহ কোন কোন বজাৰলৈ পঠোৱা হয় বৰ্ণনা কৰা তোমালোক ছাত্ৰ-ছাত্ৰীসকল যি ঠাইত থাকা তাৰ এখন থলুৱা বজাৰলৈ যাবা তাত উৎপাদিত যিবোৰ বস্তু আছে সেই বস্তুসমূহ বা সামগ্ৰীসমূহ তালিকা প্ৰস্তুত কৰিবা আৰু সেই সামগ্ৰীসমূহ কোন কোন বজাৰলৈ পঠোৱা হয় তাৰ পৰা তোমালোকে এটা বৰ্ণনামূলক প্ৰকল্প প্ৰস্তুত কৰিবা ইয়াতে আমাৰ অনুশীলনী শেষ হ'ল আশা কৰিছো তোমালোকে বুজি পাইছা ধন্যবাদ